কিছুমান মানুহ জীৱনৰ বাটত হেৰাই যায়, কিন্তু দিঠ হৈ যায় কিছুমান অভ্যাস। তেনে এক অভ্যাসৰ বাবেই একাপ কফিৰ সন্ধানত মুম্বাইৰ অলিয়ে গলিয়ে ঘূৰি উপস্থিত হ'লোঁ এখন অতি প্ৰাচীন কেফেত। 1932 চনতে স্থাপন হোৱা এই কেফেখনৰ চৌদিশে সাংঘাতিক ভিৰ। তাৰে মাজতে একাপ কফিৰ সোৱাদ ল'লোঁ আৰু চৌদিশে চকু ফুৰাই দেখিলোঁ সেই সময়ৰ জনপ্ৰিয় কাৰ্টুনিষ্ট মাৰিঅ' মেৰিণ্ডাই অঁকা বিভিন্ন কাৰ্টুন। लाख लाख रोज आके बस जाते हैं इस शहर से दिल लगा के बस जाते हैं। সঁচাকৈ মুম্বাই মানে এক মায়া, মুম্বাই মানে সীমাহীন ব্যস্ততা। আৰু এই সীমাহীন ব্যস্ততাৰ পৰা আহুৰি পালে মানুহে যি ঠাইলৈ যায় সেই ঠাইখনেই হৈছে এই মেৰিন ড্ৰাইভ। এই মেৰিন ড্ৰাইভৰ পাৰত কিমান চিনেমাৰ শ্বুটিং হ'ল হিচাপ নাই। আমিও মেৰিন ড্ৰাইভৰ পাৰতে বহি লৈ জিয়নৰ চিনেমাখনৰ কিছু স্নেপশ্বট ৰোমন্থন কৰাৰ প্ৰয়াস কৰিলোঁ। दिल है मुश्किल जीना यहाँ जरा हट के जरा बच के ये है बम्बे मेरी जान। সঁচাকৈয়ে মুম্বাইখন জটিল, মুম্বাইত চলা জটিল। মুম্বাইৰ যাত্ৰা এনেকৈয়ে সামৰি আমি অসমলৈ ৰাওনা হ'লোঁ আৰু অসমত এতিয়া চৌদিশে ফাগুন। অমিৰে দিবগৈ ফাগুনৰ দিনতে মই নোহোৱাৰ বাতৰি।